নমস্কাৰ সকলোকে স্বাগতম জনাই মোৰ ইউটিউব চেনেলত নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, বিভিন্ন ধৰণৰ ব্যস্ততাৰ মাজত আছিলোঁ। তো যিহেতু আপোনালোকে সকলোৱে জানে যে DSCৰ যিটো অফিচিয়েল ৱেবছাইটত অলৰেডি এটা ন'টিচ পাব্লিছ হৈছিল যে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চৰ কাৰণে ইতিমধ্যে ন'টিচ পাব্লিছ কৰিছে। আৰু আপোনালোকে কেনেকৈ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চটো এপ্লাই কৰিব সেইটো এই বিষয়ে মই অলপমান আপোনালোকক জনাম। তো আপোনালোকে প্ৰথমত DSCৰ অফিচিয়েল ৱেবছাইটত যাব। তাৰপিছত আপোনালোকৰ এইটো যিটো পেজ আছে তাতে আপোনালোকে আপোনাৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ডটো দি খোল খাব। দিয়াৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আহিব বা নতুন পেজ এটা আহিব। ইয়াত আপোনালোকে চাব পাৰিছে আপোনালোকৰ নামটো হয়তো আহি যাব, এপ্লিকেশ্যন নেম, গোটেই ডিটেইলছখিনি আহি যাব। তাৰপিছত ইয়াত লিখা আছে যে ফাইনেল ৰিপৰ্ট ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ বুলি লিখা আছে। ফাইনেল ৰিপৰ্ট ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ বুলি লিখা আছে, হয় আপোনালোকে চাব পাৰিছে এনেকৈ লিখা আহিব। তাতে আপোনালোকে ক্লিক কৰিব। তাতে যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া তাৰপিছত এটা নতুন এটা ইণ্টাৰফেচ আহিব বা খোল খাব। তাতে আপোনালোকে ইয়াতে চাব পাৰিছে 15টা মুঠ 15টা ডিষ্ট্ৰিক্ট আপোনালোকে প্ৰিফাৰেঞ্চ দিব পাৰিব। আৰু আপোনালোকে এজনৰ মই দেখাইছোঁ ইয়াতে, আপোনালোকৰ নাম বা তেওঁৰ ডিটেইলছখিনি মই দেখা নাই। তো ইয়াতে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চটো আপোনালোকক ইয়াত দেখাইছোঁ। তাতে আপোনালোকৰ অপশ্যন থাকিব 1ৰ পৰা 15লৈকে 15টা ডিষ্ট্ৰিক্ট আপোনালোকে চুজ কৰিব পাৰিব। আৰু যিকেইটা দিয়া আছে তাতে যিটো ৱেবছাইটত বা DSCৰ যিটো মেইন ৱেবছাইটত যিকেইটা ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ তাতে দিয়া আছে সেইকেইটা ডিষ্ট্ৰিক্ট আপোনালোকে পৰ্যায়ক্ৰমে 8ৰ পৰা 15লৈকে আপোনালোকে পৰ্যায়ক্ৰমে এটাকৈ দিব, যিটো ডিষ্ট্ৰিক্ট আপোনালোকৰ প্ৰিফাৰেঞ্চ দিব বিচাৰে। তো এইখিনিয়ে যে আপোনালোকক জনাওঁ যে DSC যিটো অফিচিয়েল ৱেবছাইট তাতে আপোনালোকে গৈ লগ ইন কৰিব। এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড দি লগ ইন কৰি ল'ব ধুনীয়াকৈ, এইটো আপোনালোকে সকলোৱে জানে। তাৰপিছত নতুন এটা পেজ খুলিব বা ইণ্টাৰফেচ এটা খুলিব। তাৰপিছত তাতে আপোনালোকৰ নিজৰ গোটেই এড্ৰেছখিনি দেখা পাব। তাৰপিছত ইয়াতে লিখা থাকিব যে ফাইনেল ৰিপৰ্ট ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ বুলি। তাতে আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেই ডিষ্ট্ৰিক্টটো আহি যাব। ডিষ্ট্ৰিক্ট যিমানখিনি আছে 15টা সেইখিনি দিয়াৰ পিছত তলত চাব এটা প্ৰিভিউ বুলি অপশ্যন এটা আছে, প্ৰিভিউটো মাৰিব। প্ৰিভিউটো মৰাৰ পিছত আপোনালোকৰ ফাইনেল ছাবমিশ্যনটো হৈ যাব। আৰু ফাইনেল ছাবমিশ্যনৰ যিটো এটা প্ৰিভিউটো দিয়াৰ পিছত এটা ফাইনেল ছাবমিশ্যন বুলি এটা বটম আহিব বা তাতে ক্লিক কৰিব লাগিব। ফাইনেল ছাবমিশ্যন আপোনালোকে দিয়াৰ পিছত আপোনালোকৰ এইটো ছাকচেছফুলি এই ৰেজিষ্টাৰ কৰা বুলি আপোনালোকে তাতে দেখা পাব। তো এইখিনিয়ে আজি আপোনালোকক এইখিনি কথাই জনাইছোঁ যে কেনেধৰণৰ আপোনালোকে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চটো কৰিব পাৰিব। আৰু এইটো 1 তাৰিখৰ পৰা হয়তো 5 তাৰিখলৈকে আছে সম্ভৱতঃ, মই ভালকৈ দেখা নাই। তথাপি আপোনালোকে চাই ল'ব এবাৰ যে হয়তো আজি 1 তাৰিখ, আজিৰ পৰা 5 তাৰিখলৈকে 1ৰ পৰা 5 তাৰিখলৈকে হয়তো ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চৰ যিটো ৱেবছাইট বা সেইটো খোলা থাকিব। তো এইখিনি সময়ৰ ভিতৰত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চটো দি ল'ব, যিটো ডিষ্ট্ৰিক্টত প্ৰিফাৰেঞ্চ দিব খোজে। তো আপোনালোকক সেইখিনিয়ে জনাইছোঁ। আৰু নেক্সট ভিডিঅ' মই লাহে আকৌ দি আহিম। বৰ্তমান অলপ ব্যস্ততাৰ কাৰণে দিব পৰা নাই। মই আজি ভিডিঅ' এইখিনিয়ে, সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই